ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 1 গণিতৰ হৈ যোৱা 2024-25 বছৰীয়া পৰীক্ষাৰ প্ৰশ্ন আলোচনা কৰিম। সময় আছিল 3 ঘণ্টা, মোট নম্বৰ 100। 1 নম্বৰ দিছে 8টা আছে চমত্ত লিখা। সবা 10তকৈ 7 কিমান কম, 1-4 কিমান, 19তকৈ 1 বেছি, 8,4তকৈ কিমান ডাঙৰ, 10,14তকৈ কিমান সৰু, 9 যোগ খালি ঠাই দিছে ইকুৱেল 12। 10, 12, 14 তাৰ পিছত কি হ'ব, 1 কুৰিত কিমান অংকৰে লিখিব লাগে। 5টা আছে 5 মাৰ্ক, আখৰে লিখা এইটো 5 মাৰ্ক, অংকৰে লিখা আছে ইয়াত আছে 5 মাৰ্ক, যোগ কৰা দিয়া আছে 10 মাৰ্ক আছে 5টা, বিয়োগ কৰা আছে 5টা দিয়া আছে এইটোতো 10 মাৰ্ক। তাৰপিছত 6 নম্বৰত দিছে আটাইতকৈ ডাঙৰ সংখ্যাটো আঙুঠিত ভৰোৱা 3 মাৰ্ক আছে। তাৰপিছত সৰুৰ পৰা ডাঙৰলৈ সজোৱা ইয়াত আছে 6 মাৰ্ক, ডাঙৰৰ পৰা সৰুলৈ সজোৱা ইয়াত আছে 6 মাৰ্ক, আগৰ সংখ্যা লিখা 3 মাৰ্ক আছে, কেইদক কিমান লিখা ইয়াত আছে 5 মাৰ্ক, 3বিধ চেপেটা বস্তুৰ নাম লিখা 3 মাৰ্ক, 3বিধ গোটা আকৃতিৰ বস্তুৰ নাম লিখা 3 মাৰ্ক, মাজৰ সংখ্যা লিখিব দিছে ইয়াত আছে 4 মাৰ্ক, তলৰ সংখ্যাবোৰ লিখা ইয়াত আছে 4 মাৰ্ক আছে। 15 নম্বৰত দিছে তলৰ খালী ঠাই পূৰ কৰা ইয়াত আছে 3 মাৰ্ক। নয়নাৰ হাতত 11টা কলম আছে আৰু তনয়াৰ হাতত 7টা কলম আছে, তেওঁলোকৰ দুয়োৰে হাতত মুঠতে কেইটা কলম আছে 3 মাৰ্ক। পলাশৰ হাতত 18 টকা আছিল, ইয়াৰে 12 টকাৰে তেওঁ এখন কিতাপ কিনিলে, পলাশৰ হাতত এতিয়া কিমান টকা আছে 3 মাৰ্ক। 1ৰ পৰা 50লৈ নেওতাখন লিখা 5 মাৰ্ক আছে, তলৰ ছবিবোৰ গণনা কৰি কাষৰ খালী বাকচত লিখা 5 মাৰ্ক আছে, গণনা কৰি এই খালী বাকচত লিখিব লাগে। তাৰপিছত গ্ৰেটাৰ দেন লেছ দেন চিন বহুৱা, কোনটো ডাঙৰ কোনটো সৰু, ইয়াত আছে 3 মাৰ্ক। তাৰপিছত দিছে উত্তৰ লিখা 20তকৈ সৰু কিমান সৰু, ইয়াত আছে 3 মাৰ্ক আছে। এইকেইটা আছিল ক্লাছ 1ৰ আজিৰ হৈ যোৱা বছৰীয়া পৰীক্ষাৰ প্ৰশ্ন।